বন্ধু বান্ধৱীসকল গুড ইভিনিং। এতিয়া সময় হৈছে আবেলি 3:15 আৰু আজি তাৰিখ হৈছে জুলাই 24 তাৰিখ। এয়া মোৰ লগত আজি গৈ আছে এফালে পল্লৱ, এফালে সোনা। তো আজি আমি গৈ আছোঁ হাফলঙৰ বহুত ফেমাছ এটা ভিউ পইণ্টটোৰ নাম হ'ল আই লাভ ডিমা হাছাও। তো আজি ভাবিলোঁ ফ্ৰী আছিলোঁ, অলপ ভিডিঅ' এটাকে বনাওঁ, তো আপোনালোককো দেখুৱাওঁ। তো ভিডিঅ'টো স্কিপ নকৰি চাই থাকক। বন্ধু বান্ধৱীসকল, জাতিংগাৰ পৰা আই লাভ ডিমা হাছাও ভিউ পইণ্টটো বেছি দূৰ নহয়, মাত্ৰ 3 কিলোমিটাৰ। তো 3 কিলোমিটাৰ আজি খোজকাঢ়ি আহি আছোঁ। তো আপোনালোকক ভিউ পইণ্টটো দেখুৱাম বুলি আমি তিনিটা। তো ব'লক গৈ থাকোঁ। এয়া এইকেইটা ৰৈ থাকিব নোৱাৰিলে চানা দেখি, এইফালে চানা বিকি আছে আমাৰ দিদিয়ে। বন্ধু বান্ধৱীসকল পাইছোঁহি আৰু বেছি দূৰ নাই। তো ফাইনেলি বন্ধু বান্ধৱীসকল ভিউ পইণ্টটো পাইছোঁহি। তো এইফালে চাওক, মানুহবিলাকে ভিডিঅ' চিডিঅ' কৰি আছে, ফটো মাৰি আছে। তো এইফালে চাওক, বন্ধু বান্ধৱীসকল কেনেকুৱা লাগিছে জনাব। আই লাভ ডিমা হাছাও। এইফালে বাইদেউহঁতে ফটো চটো মাৰি আহিলে। তো এইফালে ভিউটো চাওক ইয়াৰ পৰা। ইয়াতে ন' পাৰ্কিং লিখি থোৱা আছে, গাড়ী চাড়ী মানে পাৰ্কিং কৰিব ইয়াত নিদিয়ে। বন্ধু বান্ধৱীসকল, এইটো এটা বহুত ধুনীয়া এটা ভিউ পইণ্ট। যদি আপোনালোক হাফলং আহে নিশ্চয় এবাৰ এই ভিউ পইণ্টটো চাই যাব, আই লাভ ডিমা হাছাও ভিউ পইণ্টটো। তো আপোনালোকক ইমানেই ধুনীয়া এটা ভিউ পইণ্ট ভাষাৰে মানে বুজাব নোৱাৰি। তো আপোনালোক নিশ্চয় এবাৰ আহিব ইয়াত। ৰ'দটো এইফালৰ পৰা ওলাইছে। বন্ধু বান্ধৱীসকল, ভিউ পইণ্টটোৰ পৰা 60 মিটাৰমান দূৰত মানে ওপৰত আছে এই শিৱ মন্দিৰ ভাগ। বহুত ধুনীয়া শিৱ মন্দিৰ ভাগ। আপোনালোক যদি আহে এই শিৱ মন্দিৰ ভাগ নোচোৱাকৈ নাযাব। আপোনালোকক শিৱ মন্দিৰ ভাগ অলপ দেখাই দিছোঁ বাহিৰৰ পৰাই। তো কেনেকুৱা লাগিছে কমেণ্টত জনাব। এইফালে চাওক, কৃষ্ণ। তো এইফালে চাওক, এই শিৱ মন্দিৰ ভাগৰ ওপৰৰ পৰা বৰাই পাহাৰটোৰ ভিউটো চাওক, কিমান ধুনীয়া এটা ভিউ আহিছে। তো এইফালে চাওক। তো এইফালে আজি কেনেকুৱা লাগিছে ইয়ালৈ আহি, এই ভিউ পইণ্টলৈ আহি? হয়, আজি বহুতেই ভাল লাগিছে আই লাভ ডিমা হাছাও ইয়াতে আহি। ইয়াৰ যিটো অতুলনীয় সৌন্দৰ্য হয় প্ৰকৃতিৰ, হয়, ইয়াতে সুন্দৰ যিটো মই তাৰমানে ভাষাৰে ক'ব নোৱাৰোঁ। সঁচাকৈ বহুত ধুনীয়া দেই। তো অসমৰ ভিতৰতে আটাইতকৈ ডাঙৰ এইটো ইমান বিশালকৈ পাহাৰ, গছ গছনিৰ মাজত কিছু ডাঙৰ ডাঙৰ গছ গছনি, পাহাৰ, ইয়াতে আহি মানে যথেষ্ট ভাল লাগিছে। আপোনালোকে নিশ্চয় এবাৰ ইয়াতে আহক আৰু তেতিয়াহে গম পাব যে ইয়াতে আহি কিমান ভাল লাগে।
বন্ধু বান্ধৱীসকল ইয়াতে বহুত টাইম হৈ গ'ল, এতিয়া 5:45 হ'ল। তো ভিডিঅ'টো কেনেকুৱা হ'ল নাজানো। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটো যদি আপোনালোকে যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। জয় আই অসম।